Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ একাদশ অধ্যায় ব্ৰিটিছ ৰাজ আৰু বিদ্ৰোহীসকল 1857 চনৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী এই অধ্যায়টোৰ কেইটামান গুৰুত্বপূৰ্ণ ৰচনাধৰ্মী প্ৰশ্ন আমি চাই আছো যিকেইটা 2012 চনৰ পৰা 2020 চনৰ ভিতৰত তোমালোকৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আহিছে গতিকে সেই প্ৰশ্নকেইটা তোমালোকে আশা কৰোঁ তোমালোকে প্ৰশ্নকেইটা ধুনীয়াকৈ লিখি থবা আৰু এইকেইটা তোমালোকৰ পৰীক্ষা বা তোমালোকৰ সাধাৰণ জ্ঞানৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল 2019 বৰ্ষত অহা প্ৰশ্ন এটা আমি আজি লৈছো যে অযোধ্যা ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত সামিলকৰণে তাৰ তালুকদাৰসকলক কেনে ধৰণে ক্ষতিগ্ৰস্ত কৰিছিল এই অযোধ্যা ৰাজ্যখন ব্ৰিটিছসকলে তেওঁলোকৰ সাম্ৰাজ্যত সামিল কৰিছিল আৰু ব্ৰিটিছ সাম্ৰাজ্যত সামিল কৰা একেবাৰে শেষৰ কেইখনমান ৰাজ্যৰ ভিতৰত এখন আছিল অযোধ্যা গতিকে এই অযোধ্যা ৰাজ্যখন যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যত সামিলকৰণ হ'ল তাৰ তালুকদাৰসকল কেনে ধৰণে তেওঁলোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ কেনে ধৰণৰ লছ হৈছিল গতিকে আহাচোন আমি উত্তৰটো চাওঁ গতিকে এই তালুকদাৰসকল কোন আছিল অযোধ্যা ৰাজ্যৰ এক প্ৰতিপত্তিশালী আৰ্থ সামাজিক শ্ৰেণীৰ লোক আছিল অৰ্থাৎ সামাজিকভাৱেও তেওঁলোকৰ প্ৰতিপত্তি আছিল আৰু অৰ্থনৈতিকভাৱেও তেওঁলোকৰ প্ৰতিপত্তি আছিল উল্লেখযোগ্য এক শ্ৰেণীৰ লোক আছিল গতিকে অযোধ্যা ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত সামিলকৰণে তালুকদাৰসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল তেওঁলোকে অযোধ্যাৰ নবাবৰ ৰাজত্বৰ সময়ত তেওঁলোকে গ্ৰাম্যাঞ্চলত তালুক অৰ্থাৎ ৰাজহযুক্ত গাঁও বা কিছুমান এলেকাৰ উপৰিও মহল দুৰ্গ আৰু একোটা নিজাববীয়া সৈন্যবাহিনীৰ এক ধৰণৰ স্বায়ত্ত শাসনৰ অধিকাৰ ভোগ কৰিছিল অৰ্থাৎ এই তালুকদাৰসকলে গাঁৱলীয়া অঞ্চলত যিবোৰ তালুক বা ৰাজহযুক্ত গাঁও বা এলেকাসমূহত স্বায়ত্ত শাসন নিজে এক প্ৰকাৰ সৰু সৰু ৰজাৰ নিচিনাকৈ বা নবাবৰ নিচিনাকৈ কি কৰিছিল শাসন কৰিছিল য'ত তেওঁলোকৰ মহল আছিল দুৰ্গ আছিল আৰু একোটা নিজস্ব সৈন্যবাহিনীও আছিল গতিকে ব্ৰিটিছ শাসকসকলে তেওঁলোকৰ নতুন ৰাজনীতি প্ৰৱৰ্তন কৰা অছিলাৰে অজুহাতত এই তালুকদাৰসকলক কি কৰিব বিচাৰিছিল আঁতৰাব বিচাৰিছিল গতিকে তালুকদাৰসকল থকা মানে ব্ৰিটিছসকলৰ বাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে বা ব্ৰিটিছসকলৰ বাবে এটা শংকা কাৰণ তেওঁলোকে ঘপককৈ বিদ্ৰোহ কৰিব পাৰে যিহেতু তেওঁলোকে এটা প্ৰতিপত্তিশালী লোক আছিল গতিকে নতুন ৰাজনীতি প্ৰৱৰ্তন কৰাৰ পিছৰ পৰিসংখ্যা মতে সমগ্ৰ অযোধ্যাত তালুকদাৰৰ অধীনত থকা তালুকৰ সংখ্যা 67% পৰা 37%লৈ কমি গৈছিল অৰ্থাৎ যদি নতুন ৰাজনীতি কৰাৰ আগত যদি প্ৰতি 100খন তালুকৰ বিপৰীতে যদি 67খন তালুকদাৰৰ অধীনত আছিল পৰৱৰ্তী সময়ত গৈ 37খন হৈ গৈছিল প্ৰায় 37খন হৈ গৈছিল গতিকে প্ৰায় 30% কমি আহিছিল ইয়াৰ উপৰিও ব্ৰিটিছসকলে তেওঁলোকৰ ক্ষমতা হ্ৰাস কৰিবলৈ তেওঁলোকৰ অধীনত থকা সৈন্যবাহিনী ৰাখিব পৰা ক্ষমতা কাঢ়ি লৈছিল তেওঁলোকৰ দুৰ্গবোৰো ধ্বংস কৰি পেলোৱা হৈছিল এনেবোৰ কাৰণত তালুকদাৰসকলে আগতে ভোগ কৰি অহা সামাজিক স্থান তেওঁলোকৰ অৱদমিত হৈছিল গতিকে তেওঁলোকে যিবোৰ তালুক উপভোগ কৰি আছিল তালুকৰ লগে লগে তেওঁলোকে সা সুবিধা কিছুমান ভোগ কৰি আছিল তেওঁলোকৰ মহলৰ সুবিধা আছিল দুৰ্গ আছিল নিজাববীয়া সৈন্যবাহিনী আছিল ব্ৰিটিছে এই সকলোবোৰ তেওঁলোকৰ কি কৰি লৈছিল ক্ৰমান্বয়ে ধ্বংস কৰিছিল বা তেওঁলোকৰ সেই ক্ষমতাসমূহ কমাই আহিছিল গতিকে এনে ধৰণে অযোধ্যা ৰাজ্যখন যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যত সামিলকৰণ কৰা হ'ল তেতিয়া তাৰ তালুকদাৰসকল কি হৈছিল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল আৰু তেওঁলোকৰ পূৰ্বৰে পৰা ভোগ কৰি অহা সা সুবিধাৰ লগতে তেওঁলোকৰ যিবোৰ প্ৰতিপত্তি সেই প্ৰতিপত্তিও কি হৈ আহিছিল কমি আহিছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা যে অযোধ্যা ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত সামিলকৰণৰ ফলস্বৰূপে এই তালুকদাৰসকলৰ যি প্ৰতিপত্তি সেই প্ৰতিপত্তিটো কমি আহিছিল আৰু তেওঁলোকো লাহে লাহে ক্ৰমান্বয়ে তেওঁলোকক কি কৰা হৈছিল তেওঁলোকৰ শক্তি কমাই আনি সাধাৰণ মানুহৰ চামলৈ অৱনমিত কৰিবলৈ ব্ৰিটিছসকলে চেষ্টা কৰিছিল ইয়াৰ পিছত আমি আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ চাওঁ
যেটো এই বৰ্ষত তোমালোকৰ যোৱা বৰ্ষত আহি গৈছে 2020 চনত 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰা 2020 চনত এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত বেলেগ এক ধৰণেও দিব পাৰে কি পৰিস্থিতিত 1857 চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সব বিখ্যাত চিপাহী বিদ্ৰোহ 1857 চনৰ 10 মে তাৰিখে মিৰাটত আৰম্ভ হৈছিল গতিকে চিপাহীসকলে আৰম্ভ কৰাৰ কাৰণে এই বিদ্ৰোহক কি কৰা হৈছিল চিপাহী বিদ্ৰোহ কোৱা হৈছিল যদিও চিপাহীসকলে আৰম্ভ কৰিছিল কিন্তু এই বিদ্ৰোহৰ বিভিন্ন কাৰণ আছিল একেদিনাই এই বিদ্ৰোহ সংগঠিত হোৱা নাছিল বিভিন্ন কাৰণ থুপ খাই এটা সময়ত কি হৈছিল এই বিদ্ৰোহ এই কাৰণবিলাকে এটা সময়ত বিদ্ৰোহৰ ৰূপ লৈছিল আমি তাৰে উল্লেখযোগ্য কাৰণ কিটা ইয়াত আমি আলোচনা কৰিম প্ৰথমটো হৈছে ৰাজনৈতিক কাৰণ যে বিভিন্ন কাৰণত বা বিভিন্ন অজুহাত দেখুৱাই যেনে অপশাসনৰ অজুহাত বা তুলনীয়া পুত্ৰ গ্ৰহণ কৰা প্ৰথা নামানি ব্ৰিটিছসকলে কি কৰিছিল কিছুমান ৰাজ্য নিজৰ সাম্ৰাজ্যত সামিল কৰিছিল এই অপশাসনৰ অজুহাত আৰু পুষ্যপুত্ৰ গ্ৰহণ প্ৰথাক তেওঁলোকে আওকাণ কৰি কি কৰিছিল ব্ৰিটিছসকলে অযোধ্যা ঝান্সী ছাত্ৰা আদি বিভিন্ন ভাৰতীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সামিল কৰিছিল গতিকে এই সামিলকৰণৰ ফলস্বৰূপে বা তাৰ আগত তেওঁলোকে যুদ্ধৰ জৰিয়তে বা বিভিন্ন ৰাজনৈতিক কৌশলৰ জৰিয়তে বা কূটনৈতিক কৌশলৰ জৰিয়তে যিবোৰ ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সামিল কৰিছিল সেই ৰাজ্য হেৰুৱা ৰজাবিলাক বা তাৰ ৰাজকুমাৰ মহাৰজা বা কৃষকসকল বা তাৰ জমিদাৰসকল বা বিষয়ববীয়াসকল সেইবিলাকে কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল এটা খুব বা সন্তুষ্টি কি বলছিল কঢ়িয়াই ফুৰিছিল আৰু যেতিয়াই তেওঁলোকে সুবিধা পাব সেই অসন্তুষ্টিটো তেওঁলোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল গতিকে এই ধৰণে কি হৈছিল তেওঁলোকে এনেবোৰ ৰাজ্য যেতিয়া কাঢ়ি লৈছিল তাৰ পিছত তেওঁলোকৰ নিজৰ প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল গতিকে ফলস্বৰূপে কি হৈছিল ৰজা মহাৰজা আদিকে কৰি সাধাৰণ জনগণৰ মাজত ব্ৰিটিছ বিৰোধী ক্ষোভ সেই সময়ৰ পৰা আৰম্ভ হৈছিল ধৰ্মীয় কাৰণ যে 1857 চনৰ বিদ্ৰোহ হোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল ধৰ্মীয় কাৰণ ধৰ্মীয় বিভিন্ন দিশত কি কৈছিল ব্ৰিটিছৰ বিৰুদ্ধে এটা বিদ্ৰোহ হোৱাত উদগনি জনাইছিল গতিকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী পৃষ্ঠপোষকত খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰকসকলৰ কাৰ্যকলাপেও ভাৰতীয় জনমানসত ব্ৰিটিছৰ বিৰুদ্ধে এক নেতিবাচক প্ৰভাৱ পেলাইছিল গতিকে ভাৰতীয় জনসাধাৰণে ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ জৰিয়তে ব্ৰিটিছে ভাৰতীয় লোকক খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ আঁচনি বুলি ভাবিছিল গতিকে এই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকসকলৰ যিবোৰ কাম তেওঁলোকৰ লাগিলে ধৰ্মীয় বাণী প্ৰচাৰ কৰা কাম বা ঘৰে ঘৰে গৈ বিভিন্ন জনকল্যাণমূলক কাম হওক বা শিক্ষা ব্যৱস্থা প্ৰসাৰেই হওক এনেবোৰ কামক ভাৰতীয়সকলে নেতিবাচক দৃষ্টিৰে চাইছিল আৰু এইটো এটা তেওঁলোকে খ্ৰীষ্টান ধৰ্ম জনপ্ৰিয়কৰণ বা প্ৰসাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ভাবিছিল ইয়াৰ উপৰিও সেই সময়ত প্ৰচাৰিত কিছুমান উৰা বাতৰি আৰু ভৱিষ্যতবাণীও কি কৈছিল কোম্পানীৰ অধীনত কাম কৰা ভাৰতীয় চিপাহী আৰু সাধাৰণ জনতাক ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হোৱাত উদগনি জনাইছিল তাৰে এটা গুৰুত্বপূৰ্ণ উৰা বাতৰি আছিল এনফিল্ড ৰাইফলৰ গুলি গতিকে এই এনফিল্ড ৰাইফলৰ গুলিটো ভাৰতীয় চিপাহীসকলে কামুৰি এনফিল্ড ৰাইফলত ভৰাব লাগিছিল গতিকে এটা উৰা বাতৰি ওলাইছিল যে যি অংশ কামুৰা হয় সেই কামুৰা অংশটো গৰু আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰ কৰা গতিকে সেই তেনেকুৱা কাম কৰিলে যেহেতু ভাৰতীয় চিপাহীসকল মূলতঃ হিন্দু আৰু মুছলমান চিপাহীসকলক লৈ গঠিত গতিকে এই দুয়োটা গৰু আৰু গাহৰিৰ যেটো মাংস বা চৰ্বি সেইটো আকৌ দুটা জাতিৰ বাবে অভক্ষ্য আছিল গতিকে ধৰ্মীয় দিশৰ পৰা অভক্ষ্য গতিকে সেইভাবে তেওঁলোকে এই ক্ষেত্ৰত ধৰ্ম নষ্ট হ'ব বুলি তেওঁলোকে গণ্য কৰিছিল আকৌ অন্য এটা সেই সময়ত আৰু এটা উৰা বাতৰি প্ৰচাৰ হৈছিল যে ভাৰতীয়সকলৰ যিবোৰ বজাৰত আটা বিক্ৰী কৰা হৈছে সেই আটাবোৰত কি কৰা হৈছে গৰু আৰু গাহৰিৰ দানা মিক্স কৰা হৈছে বুলি এটা গৰু আৰু গাহৰিৰ হাড়ৰ গুৰি মিক্স কৰা হৈছে বুলি এটা কি আহিছিল গুজব আহিছিল গতিকে সেই গুজবটোৰ ফলস্বৰূপে কি কৰা হৈছিল সেই উৰা বাতৰিটোৰ পৰা ভাৰতীয় লোকসকলৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে এটা ঘৃণাৰ ভাৱ আৰম্ভ হৈছিল সেই সময়ত এটা ভৱিষ্যতবাণী বহুলভাৱে প্ৰচাৰিত হৈছিল যে 1857 চনৰ 23 জুনৰ পলাচী যুদ্ধৰ শতবৰ্ষৰ দিনা অৰ্থাৎ 100 বছৰ হোৱাৰ দিনা ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ উৰ পৰিব বুলি কি হৈছিল এটা ভৱিষ্যতবাণী প্ৰচাৰ হৈছিল গতিকে সেইভাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এই সুযোগতে ব্ৰিটিছক কি কৰা হওক তেওঁ ভাৰতবৰ্ষৰ পৰা খেদোৱা হওক বুলি এটা কি হৈছিল বিদ্ৰোহ
সংগঠিত হ'বলৈ যুঁজাহ চলিছিল গতিকে সেই 18 তোমালোকে নিশ্চয় জানা যে 1757 চনৰ 23 জুনৰ দিনা পলাচী যুদ্ধ সংগঠিত হৈছিল যি পলাচী যুদ্ধত ব্ৰিটিছসকলে সিৰাজউদ্দৌলা বংগৰ নবাবক পৰাস্ত কৰি ভাৰতবৰ্ষত কি হৈছিল ৰাজনৈতিক তেওঁলোকৰ প্ৰথম খোজ পেলাইছিল গতিকে সাম্ৰাজ্য স্থাপনৰ প্ৰথমটো ভেটি স্থাপন কৰিছিল গতিকে 1757 চনৰ 23 জুনৰ দিনা যি পলাচী যুদ্ধ হৈছিল সেই পলাচী যুদ্ধ তাৰ 100 বছৰৰ পিছত অৰ্থাৎ 1857 চনৰ 23 জুনৰ দিনা ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসন উৰ পৰিব বুলি এটা ভৱিষ্যতবাণী প্ৰচাৰ হৈছিল গতিকে আৰু এটা সেই সময়ত এটা বিশ্বাস প্ৰচলন হৈছিল যে সেই সময় উত্তৰ ভাৰতত ৰাতি ৰাতি গাঁৱে গাঁৱে আহি এজন অচিনাকি মানুহে ৰুটি বিলাই কি কৈছিল ভৱিষ্যতে এক অভ্যুত্থানৰ আগলি বতৰা কঢ়িয়াই আনিছে বুলি জনতাই সাধাৰণ লোকে বিশ্বাস কৰিছিল গতিকে এই যিবোৰ বিশ্বাস বা ভৱিষ্যতবাণী বা যিবোৰ উৰা বাতৰি আৰু ধৰ্মীয় কিছুমান কাম কাজে কি কৈছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ এটা হোৱাত কি কৈছিল যথেষ্ট উদগনি জ্বলাইছিল ইন্ধন যোগাইছিল গতিকে বনজুইৰ দৰে জনতাৰ মাজত প্ৰচাৰ হোৱা এনে ধৰণৰ উৰা বাতৰি আৰু ভৱিষ্যতবাণীবোৰে সাধাৰণ জনতাৰ মাজত কি হৈছিল ব্ৰিটিছ বিৰোধী মনোভাৱ সক্ৰিয় কৰি তুলিছিল ইয়াৰ পিছত আমি সামাজিক কাৰণ অন্য এটা উল্লেখযোগ্য কাৰণ আছিল সামাজিক কাৰণ গতিকে এই সামাজিক কাৰণৰ ভিতৰত উল্লেখযোগ্য যে ব্ৰিটিছসকলে কি কৈছিল ভাৰতবৰ্ষত তেওঁলোকৰ স্থাপন কৰাৰ পিছত তেওঁলোকে কিছুমান ধ্যান ধাৰণা পশ্চিমীয়া ধ্যান ধাৰণা শিক্ষা ব্যৱস্থা সভ্যতা সংস্কৃতি অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি প্ৰৱৰ্তন কৰিছিল গতিকে এই অনুষ্ঠানবোৰে কি কৰিছিল যিবোৰ ভাৰতীয় মানুহ যিবোৰে তেওঁলোকৰ সভ্যতা সংস্কৃতিক লৈ সচেতন সেইবিলাক মানুহৰ মনত এটা সন্দেহ সৃষ্টি কৰিছিল যে ব্ৰিটিছসকলে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে তেওঁলোকে ইমান দিনে চলি অহা ভাৰতবৰ্ষত চলি অহা এই ঘটনাবিলাক কি কৰিব বিচাৰিছিল তেওঁলোকে এই ধৰণৰ যেনে ধৰণে চলি আহিছে সেইবিলাকৰ হস্তক্ষেপ কৰিছে ভাৰতৰ সভ্যতা সংস্কৃতিত হস্তক্ষেপ কৰিছে বুলি তেওঁলোকে গণ্য কৰিছিল ইয়াৰ উপৰিও ব্ৰিটিছসকলে সতীদাহ প্ৰথা বন্ধ কৰিছিল হিন্দু বিধৱা বিবাহৰ পুনৰ প্ৰচলন কৰিছিল বাল্য বিবাহৰ তেওঁলোকে অনুমতি দিয়া নাছিল বা সন্তান বধৰ ক্ষেত্ৰত বিশেষকৈ ছোৱালী সন্তান বধৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল আইন প্ৰণয়ন কৰি সেইবোৰ নীতি বিৰুদ্ধ বুলি ঘোষণা কৰিছিল এনেবোৰ কামে কি কৰিছিল এছাম ভাৰতীয় লোকৰ মনত ব্ৰিটিছ বিৰোধী মানসিকতাৰ সৃষ্টি কৰিছিল অন্যহাতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হোৱাৰ এটা অন্যতম কাৰণ আছিল আৰ্থিক কাৰণ বা অৰ্থনৈতিক কাৰণ ব্ৰিটিছসকলে উপনিৱেশিক নীতি ফলস্বৰূপে কি হৈছিল ৰাজ্য হেৰুৱা যিবোৰ ৰজা মহাৰাজা তেওঁলোকৰ অধীনত যিবোৰ ডাঙৰীয়া আছিল জমিদাৰ আছিল বা বিভিন্ন শ্ৰেণীৰ লোকে তেওঁলোকৰ ওপৰত জীৱিকা নিৰ্বাহ কৰিছিল সেইবিলাক লগে লগে কি হৈছিল জীৱিকাৰ পৰা বঞ্চিত হৈছিল ইয়াৰ উপৰিও কাৰিকৰী শ্ৰেণী কৃষক আৰু সাধাৰণ শ্ৰেণীৰ লোকৰ ওপৰত কি হৈছিল যথেষ্ট ৰাজহৰ বোজা দিয়া হৈছিল গতিকে এহাতেদি কাৰিকৰী শ্ৰেণীৰ লোকসকলৰ সৰু সৰু উদ্যোগবোৰ বন্ধ হৈ পৰিছিল কৃষকসকলৰ ৰাজহ বৃদ্ধি পাইছিল গতিকে ৰাজহৰ বোজা বেছি হৈছিল সাধাৰণ শ্ৰেণীৰ লোকে বিভিন্ন ধৰণৰ কৰৰ বোজাত কোঙা হৈছিল অন্যহাতে কিছুমানে ৰাজ্য হেৰুৱাব লগা হৈছিল কিছুমানে জমিদাৰী হেৰুৱাব লগা হৈছিল এই এনেবোৰ কাৰণত কি হৈছে ব্ৰিটিছৰ বিৰুদ্ধে এছাম লোক যথেষ্ট পৰিমাণে ক্ষুভিত হৈ পৰিছিল গতিকে এই ক্ষোভত আকৌ কি কৰিছিল এই জ্বলা জুইকুৰাত ঘিউ ঢালিছিল এটা সেই সময়ত ঘটা এটা গুৰুত্বপূৰ্ণ ঘটনা সেইটো হৈছে কি এনফিল্ড ৰাইফলৰ গুলি যাক কি কৰা হৈছিল তৎকালীন কাৰণ বিদ্ৰোহ আৰম্ভ হোৱাৰ তৎকালীন কাৰণ হিচাপে অভিহিত কৰা হয় যে সেই সময়ত প্ৰচাৰ হৈছিল এটা উৰা বাতৰি প্ৰচাৰ হৈছিল যে এনফিল্ড ৰাইফলৰ গুলি কি কৰা হৈছে গৰু আৰু গাহৰিৰ চৰ্বি খনা হৈছে যিটো গুলিৰ বাকলিটো সেই বাকলিটোত গৰু আৰু গাহৰিৰ চৰ্বি খনা আছিল বুলি এটা উৰা বাতৰি সৃষ্টি হৈছিল গতিকে এই গুলিটো ব্যৱহাৰ পূৰ্বে দাঁতেৰে কামুৰি তাৰ তেলেতীয়া বাকলিখন গুচাই ল'ব লাগিছিল গতিকে সেই দাঁতেৰে কামুৰিলে কি কৰা হয় সেই বাকলিটো যিটো বাকলি দাঁতেৰে কামুৰি গুচাই ল'ব লাগে সেই বাকলিটো গৰু আৰু গাহৰিৰ চৰ্বিৰে বনোৱা হৈছিল বুলি এটা উৰা বাতৰি ওলাইছিল আৰু সেইটো কৰিলে ভাৰতীয় চিপাহীসকলৰ কি হৈছিল ধৰ্ম নষ্ট হ'ব বুলি তেওঁলোকে ভয় কৰিছিল সেই কাৰণে তেওঁলোকে সেইটো কৰিবলৈ অমান্তি হৈছিল আৰু যেতিয়াই ব্ৰিটিছ বিষয়াই এইটো কৰিবলৈ তেওঁলোকক হুকুম দিছিল তেওঁলোকে কৰিবলৈ অমান্তি হৈছিল ফলস্বৰূপে তেওঁলোকে প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ বিৰুদ্ধে পোনপ্ৰথমে কি কৰিছিল বিদ্ৰোহ আৰম্ভ কৰিছিল তেনেহলে ছাত্ৰ ছাত্ৰী এনে ধৰণে
এনেবোৰ কাৰণৰ পৰিপ্ৰেক্ষিততে 1857 চনত কি হৈছিল বিখ্যাত চিপাহী বিদ্ৰোহৰ আৰম্ভণি ঘটিছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইমানেই আশা কৰোঁ তোমালোক ভিডিঅটোৰ দ্বাৰা উপকৃত হলা ধন্যবাদ